সদায় আমি ৰাইজৰ সেৱা কৰি আহিছোঁ। গতিকে সৰুপথাৰ সমষ্টিত বহুদিনৰ পৰাই আমি ৰাইজৰ প্ৰতিটো সময়ত, প্ৰতিটো দুৰ্যোগৰ সময়ত, সেৱা লাগিলে বানপানীয়ে হওক, কৰোণাই হওক বা বতাহ ধুমুহাৰ ক্ষেত্ৰতে হওক, প্ৰতিজন ব্যক্তিৰ ওচৰত প্ৰতিটো দুৰ্যোগৰ সময়ত সদায় ৰাইজৰ ওচৰত আমি কাম কৰি আহিছোঁ বা সামৰ্থ্য অনুযায়ী সদায় সহায় কৰি আহিছোঁ। কিন্তু আগতে আমি যোৱা কেইবাবছৰ ধৰি এনেধৰণৰ কাম কৰি আহিছোঁ। প্ৰশাসনে ব্যৱস্থা কৰা অস্থায়ী শিবিৰত আমি সাহায্য প্ৰদান কৰি আহিছোঁ। কিন্তু কোনোদিন আচলতে প্ৰশাসনে কেতিয়াও সাহায্য প্ৰদান কৰাৰ আগত যে প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব, এই কথাটো আচলতে প্ৰশাসনৰ কোনো ব্যক্তিয়ে কেতিয়াও আমাক আগৰ দিনবিলাকত কোৱা নাছিল বা বিচৰা নাছিল। গতিকে আমি তেনেধৰণে দি আহিছোঁ আৰু তেনেধৰণেই বৰ্তমান ধনশিৰি নদীৰ বাঢ়নী পানীয়ে সৰুপথাৰ কেইবাখনো গাঁও প্লাবিত কৰাৰ বহু লোক আশ্ৰয় শিবিৰত আছিল আৰু সেই কথা খবৰ পাই আমি তৎমুহূৰ্ততে বৰপথাৰৰ শিমলু চাপৰি LP স্কুলত যি চৰকাৰী আশ্ৰয় শিবিৰ আছিল, তাত গৈ আমি কিছু প্ৰয়োজনীয় বস্তু লৈ আমি তাত উপস্থিত হওঁ আৰু তাত উপস্থিত হৈ আমি অনুভৱ কৰিছিলোঁ বা তাত আমি বুজ লৈছিলোঁ যে তেওঁলোকৰ কি বস্তুৰ অভাৱ। আৰু তাত আমি গম পাই যিখিনি বস্তু যেনে চাবোন নাছিল, তাত ফেনাইল নাছিল, হাৰপিক নাছিল আৰু কাৰেণ্ট গ'লে তাত পোহৰৰ ব্যৱস্থা নাছিল। গতিকে পোহৰৰ ব্যৱস্থাৰ কাৰণে চাৰ্জ বাল্ব, এনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু আমি গম পালোঁ তৎমুহূৰ্ততে আৰু অতিৰিক্তভাৱে আমি সেইখিনিও আনি আমি তাতে থাকি তাতে সেইখিনি দিয়াৰ ব্যৱস্থা কৰিলোঁ। গতিকে আমাৰ মানসিকতাটো হ'ল যে তাত আশ্ৰয় শিবিৰত থকা ব্যক্তিসকলে যাতে কোনো কাৰণতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেনেধৰণে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু তেতিয়া আমি এবাৰলৈ অনুভৱ কৰা নাছিলোঁ যে ৰাইজৰ এই সেৱাৰ বিনিময়ত মই যে চৌকছ পাব লাগিব, যে কিয় বিনা অনুমতিত মই সহায় কৰিলোঁ। যে আচলতে আমি পুৰণা দিনবিলাকত আজি মই ৰাইজৰ সেৱাত আজি প্ৰায় 10-12 বছৰৰ পৰা ৰাইজৰ এনেধৰণে সেৱা কৰি আহিছোঁ। কিন্তু কোনোদিন কোনো প্ৰশাসনৰ ব্যক্তিয়ে এনেধৰণে আগতে কোনো পাৰ্মিশ্যন বিচৰা নাছিল বা পাৰ্মিশ্যন ল'ব লাগিব বুলিও কোনো কাৰণতে কোৱা নাছিল। গতিকে মোৰ আচলতে এই কথাটো বোধগম্য নাছিল যে পাৰ্মিশ্যন হ'লেহে ৰাইজক সেৱা কৰিব পাৰে। গতিকে ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত আচলতে আমি এইখিনি কৰিছোঁ আৰু মই ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ বাধা মই হাজাৰবাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ। গতিকে ৰাইজৰ সেৱাত আচলতে কোনো বাধা বা কোনো প্ৰৰোচনা বা কোনো ধৰণৰ কথাই আচলতে আমাক বাধা দি ৰাখিব নোৱাৰে। কিন্তু তথাপিতো মই কওঁ, প্ৰশাসনে যিহেতু শেহতীয়াভাৱে আমাক কৈছে যে পাৰ্মিশ্যন লৈহে আমি দিব পাৰিম। আৰু যোৱাকালি মই পাৰ্মিশ্যনৰ এপ্লাই কৰিছোঁ, কিয়নো দুটামান শিবিৰত মই যাব নোৱাৰিলোঁ এই অনুমতি কথাটো অহাৰ কাৰণে। কিন্তু প্ৰশাসনে যোৱাকালি মই যিটো পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিলোঁ, তাত তেখেতসকলে মোক এটা কথা কৈছে যে পাৰ্মিশ্যন আপোনাক এনেকৈ দিব পৰা নাযাব। আচলতে আপুনি কি বস্তু দিব, কিমান পৰিমাণৰ দিব আৰু কেতিয়া দিব আৰু ক'ত দিব, সকলো তথ্য দিয়াৰ পাছতহে আপোনাক পাৰ্মিশ্যন দিব পৰা হ'ব। গতিকে সেইখিনি কথা গম পাই মই আচলতে আকৌ দ্বিতীয়বাৰৰ কাৰণে আচলতে সচকিত হৈছোঁ যে ৰাইজক সাহায্য দিয়াৰ ক্ষেত্ৰত ইমান কিয় বাধা বা ইমান কি কণ্ডিশ্যন থাকিব লাগে। গতিকে এনেধৰণৰ আচলতে কণ্ডিশ্যনবোৰ থাকিলে ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত বা দুৰ্যোগ আচলতে হঠাতে আহে আৰু সাহায্যও হঠাতে হ'ব লাগিব। সময় যোৱাৰ পাছত আচলতে সাহায্য দিয়াৰ কোনো প্ৰয়োজন নাথাকে। গতিকে তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ যে প্ৰশাসনে এই নিয়ম নীতিবিলাক শিথিল কৰাৰ প্ৰয়োজন আছে। আৰু এটা কথা মই জানি অতি আচৰিত হৈছোঁ যে বানপানী আচলতে অকল সৰুপথাৰ সমষ্টিত হোৱা নাই, অসমৰ বিভিন্ন ঠাইত হৈছে। লগতে আমাৰ গোলাঘাট জিলাৰো খুমটাই, দেৰগাঁও আৰু বোকাখাতত শেহতীয়াকৈ আমাৰ ইয়াতকৈও বেছি বান পৰিস্থিতি জটিল হৈছে। তাত বহু ৰাইজে আহি সাহায্য প্ৰদান কৰিছে। তেওঁলোকৰ পৰা খবৰ লৈ মই গম পাইছোঁ যে তেওঁলোকে সাহায্য দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে কোনো অনুমতি লোৱাৰ প্ৰয়োজন হোৱা নাই বা প্ৰশাসনেও তেওঁলোকক অনুমতি লোৱাৰ কাৰণে বাধ্য কৰোৱা নাই। কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে সাহায্য দিছে। কিন্তু এই একেখন জিলাৰ ভিতৰতে সৰুপথাৰ সমষ্টিত মই সাহায্য দিয়াৰ ক্ষেত্ৰত মোক যিটো চৌকছ নটিচ কৰা হ'ল, ইয়াত আচলতে মই ভাবোঁ যে এখন জিলাত বা একেখন ৰাজ্যত আচলতে সমষ্টিভিত্তিক বা ব্যক্তিভিত্তিক আচলতে কোনো নিয়ম থাকিব নোৱাৰে। নিয়ম হ'লে সকলোৰে কাৰণে একে হ'ব। মোৰ কাৰণে যিহেতু এটা পৃথক নিয়ম কৰা হৈছে, মোক চৌকছ কৰা হৈছে। গতিকে এই কথাটোত মই অতিশয় আচৰিত হৈছোঁ আৰু মোৰ এটা অনুভৱ হৈছে যে ইয়াত আচলতে মই যিহেতু ভাৰতীয় জনতা পাৰ্টি সেৱাৰ মনোভাৱে মই কাম কৰিছোঁ। যোৱা 21 চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, কিবা কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ। তথাপিতো মই ভাৰতীয় জনতা পাৰ্টি সেৱাৰ মনোভাৱে মই কাম কৰি আহিছোঁ। কোনো ধৰণে কোনো আক্ষেপ নোহোৱাকৈ মই কাম কৰি আহিছোঁ।
বিষয় লৈ আচলতে কালিৰে পৰা গোটেই অসমতে আচলতে বিতৰ্ক হৈ আছে যে সৰুপথাৰ সমজুৱা প্ৰশাসনৰ এখন জাননী আছিলে। আপোনালোকে জানে যে আমাৰ ৰিলিফ কেম্পত যিখিনি আমাৰ ইনমেটছ থাকে তেওঁলোকৰ অভাৰঅল স্বাস্থ্য আৰু সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰশাসনৰে থাকে। সেই ভিত্তিত মানে আমি এটা বস্তু এনচিয়ৰ কৰোঁ যে ৰিলিফ মেটেৰিয়েলৰ উপৰিও যদি কোনোবাই যদি প্ৰাইভেট বা ভলেণ্টাৰী অৰ্গেনাইজেশ্যনে যিকোনো সামগ্ৰী দিব বিচাৰে বা আমাৰ সমাজৰ বিশেষ অনুষ্ঠান বা প্ৰতিষ্ঠানে দিব বিচাৰে তেতিয়াহ'লে এইটো আমি এনচিয়ৰ কৰিব লাগে যে সেই খাদ্যৰ কোৱালিটি মানে প্ৰপাৰ এজ পাৰ মানে মেনুৱেলতো লিখা আছে সেই হিচাপে আমাৰ মানে তাৰে ছেফটি মানে যোনখিনি আমাৰ হাইজিন সেইখিনি যাতে মেইনটেইন হয়। সেইটো কাৰণে আমি অনুষ্ঠান প্ৰতিষ্ঠানক বিচাৰোঁ যে তেওঁলোকে আমাক এটলিষ্ট জনাই পেলাই বিভিন্ন সামগ্ৰীখিনি বিতৰণ কৰে। সেইটোৱে আমাৰ উদ্দেশ্য। কাৰণ আপোনালোকে জানেই সৰু পথাৰত যোৱা বছৰটো ধৰি অলমষ্ট 3টামান ফুড পয়জনিঙৰ কেছেই হৈছে। ত' সেইকাৰণে আমি আৰু অলপ এক্সট্ৰা কচিয়াছ হৈ আছে আৰু সেইটোৱে বিশেষভাৱে আৰু যে আমি সেইটোৱে বিচাৰোঁ যে কোনোবা অৰ্গেনাইজেশ্যনে আমি এটলিষ্ট জনাই দিয়ক। জনাই দিলে তেতিয়াহ'লে আমাৰ সুবিধা হয় যে আমাৰ আইটেমছখিনি কি দিছে কি দিয়া নাই। বিশেষভাৱে পেকেট আইটেম হ'লেও কাৰণে খোৱা বস্তু এডিবল আইটেমছ যদি দিয়ে আৰু সেইটো অকল আশ্ৰয় শিবিৰৰ ক্ষেত্ৰত বিশেষকৈ আমি কাৰণ আশ্ৰয় শিবিৰত কাৰণ মূল স্বাস্থ্য আৰু অভাৰঅল ছেফটিৰ মানে সুৰক্ষাৰ দায়িত্বৰ ওপৰতেই পৰে। আমাৰ পাৰ্মিশ্যন লৈ জনাইছে কি সামগ্ৰী দিব, কেনেকুৱা ধৰণৰ সামগ্ৰী দিব, খোৱা বস্তু দিব নে কিবা মানে লাগতিয়াল বস্তু দিব, সেইখিনি তেওঁলোকে আমাক জনাই দিয়ে। আমি জনোৱা দিলে আমাৰ কোনো আপত্তি নাথাকে আৰু অৱগত অনুমতি ইন এ চেন্স অৱগত যে কি বস্তু দিছে সেইটো বেছি দৰকাৰ আৰু ৰাইজক আহ্বান জনাইছোঁ আৰু আমাক যাতে সহযোগ কৰে এইখিনি কাম যাতে আমি ভালকৈ কৰিব পাৰোঁ। আৰু মোটামুটি আমি চবে এই অঞ্চলৰ চব মানুহে যাতে গম পায় যে এনেকৈ এটা ঘটনা ঘটিছে আৰু যাতে কোনো মন্দিৰত এনেকুৱা ঘটনা নঘটক সেইটো আমি কামনা কৰিছোঁ। আৰু এইটোতো আমি এতিয়া ৰাতি হৈছে এইটো আমি গম পোৱা নাই। আমি ৰাতিপুৱা গম পোৱাৰ লগে লগে আমি যোগীজান থানাত গৈছোঁ। তাৰপিছত আমাক অচি ছাৰতে আহিছে, আহি তদন্ত কৰি আছে কি হয় উচিত দোষী শাস্তি পাওক সেইটোৱে আমি বিচাৰি আছোঁ। এইটো মন্দিৰতে হৈছে। এইটো ৰাধানগৰ গাঁও পঞ্চায়ত এৰিয়াৰ যিটো পঞ্চায়ত ৰোড চাউতাল বস্তি এই তাতে হৈছে। আমি গম পাইছোঁ ৰাতিপুৱা মোটামুটি 9:30-10টামান বজাত। অতিৰিক্ত আৰক্ষী আহিছে, হোজাই থানাৰ অচি ছাৰ আহিছে, যোগীজান থানাৰ যিজন ইনচাৰ্জ আইচি ছাৰ তেখেতো আহিছে। আহি কিনে আমাক পূৰ্ণ সহযোগিতা কৰি আছে। সিহঁতেও তদন্ত কৰি আছে। তদন্ত হৈ আমি উপযুক্ত দোষীক শাস্তি পাওক সেইটোৱে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।